অতিবাহিত কৰিছে এক দুৰ্বিষহ জীৱন। ভূত বৰ্জনৰ হুংকাৰ, নাই বিদ্যুৎ সংযোগ, নাই বিশুদ্ধ খোৱাপানীৰ সুব্যৱস্থা, যাতায়াতৰ বাবে পথৰো অচল অৱস্থা। দেশে অতিক্ৰম কৰিলে স্বাধীনতা লাভ কৰাৰ ৭৭টা বৰ্ষ। আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰাৰ পাছতো বিগত ৬০-৭০ বছৰে লেমৰ পোহৰত দিন কটাইছে ৩০টাকৈ পৰিয়ালে। লামডিং সমষ্টিৰ ঠাইচুপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজগাঁৱত আজিও দুৰ্বিষহ জীৱন পাৰ কৰিবলগীয়া হৈছে বহুকেইটা পৰিয়ালে। উন্নয়নৰ ঢাকঢোল বজোৱাৰ সময়ত জমৰ যাতনাত দিন পাৰ কৰিবলগীয়া হৈছে এই অঞ্চলৰ বাসিন্দাসকলে। পানীয়ে প্ৰাণীৰ প্ৰাণ, তেনে ক্ষেত্ৰত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল লোকে। চৌদিশে পকীপথ নিৰ্মাণ হোৱাৰ পাছতো গাঁওখনৰ লোকসকলে বোকা খচকি যাতায়াত কৰিবলৈ এতিয়া বাধ্য হৈ পৰিছে। কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনলৈও নামি আহিছে অন্ধকাৰ। একমাত্ৰ পথৰ দুৰৱস্থাৰ বাবেই অতি পৰিতাপৰ কথা। পথৰ দুৰৱস্থাৰ বাবেই এই পথটিৰে বাহন নোসোমোৱাত জৰুৰী অৱস্থাত চিকিৎসা সেৱাৰ বাবেও সমস্যাত পৰিছে এই অঞ্চলৰ লোকসকল। বিজেপি চৰকাৰে বহুত অনুদান কৰিছে, বহুত বস্তু দি আছে দেখিছোঁ, আৰু দেখিছোঁ মানে নিজৰ চকুৰে দেখি আছোঁ। কাৰণ গাঁৱৰ আমাৰ সোঁ চাইড বাওঁ চাইড সকলো ফালে কাৰেণ্টে জকমক কৰি আছে, আৰু আমাৰ এই জেগাখিনি সন্ধিয়া হ'লে আন্ধাৰে আগুৰি ধৰিছে। আমাৰ ল'ৰা ছোৱালীবিলাকে কিতাপ পঢ়িছে চাকি পোহৰত, গৰমত শান্তি পোৱা নাই, মাকে বিচনী ধৰিবলগীয়া হৈছে। তেনে অৱস্থাত আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িবলগীয়া হৈছে। গতিকে আমি বাৰে চৰকাৰকতো ভোট দিয়ে আছোঁ, আজীৱন কাল আমি দিয়ে আছোঁ, কিন্তু আমি পাইছোঁ কি? আমি কিয় চৰকাৰৰ পৰা লাঞ্ছিত বঞ্চিত হ'বলগীয়া হৈছে? ইপিনে সমাগত পঞ্চায়ত নিৰ্বাচন, সেয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান এইসকল লোকৰ। আমাৰ সমস্যা অতি শীঘ্ৰেই সমাধান কৰক, পৰ্যাপ্ত সুবিধা প্ৰদান কৰক, নহ'লে ভোট বৰ্জনৰ দৰে সিদ্ধান্তও কাৰ্যকৰী কৰাৰ হুংকাৰ দিছে গাঁওখনৰ এইসকল লোকে। চৰকাৰে হয়তো চাগে সকলো ৰাইজৰ পৰা সুবিধা পাইছে, এই ২০০০ বিঘা মাছ ব্লক ৰাইজৰ পৰা চাগে সুবিধা পোৱা নাই। সেইকাৰণে হয়তো এখন গাঁৱক ইমান পিছ পেলাই ৰাখিছে, হয়। কাৰণ এখন গাঁৱতো সৰু ল'ৰা ছোৱালী আছে, সৰুৰ পৰা ডাঙৰ হৈছে, পানীৰ সুবিধা নাই, ৰাস্তাৰ সুবিধা নাই, পঢ়া শুনাৰ কোনো সুবিধা নাই, ঘৰ দুৱাৰ অৱস্থাটো বাৰু নাইকিয়াই, দুখীয়া শ্ৰেণীৰ মানুহ আমি। সেইখিনি সুবিধা আমিও দিব পৰা নাই, ৰাইজেও আমাক দিয়া নাই, বা চৰকাৰেও আমাক এইখিনি দিব পৰা নাই। তো তাৰে সুবিধা বিচাৰি আমি আপোনালোকৰ সহায় লৈছোঁ। কি কৰিব পাৰে আমাক চাওক অলপ। মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব? মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিনো ক'ম আৰু, তেখেতে সকলোকে চাইছে, এইখন গাঁও কিহৰ কাৰণে চাব পৰা নাই এতিয়া তেখেতেই বুজিব। লংকাৰ পৰা গৌতম মেছৰ ৰিপৰ্ট, নেশ্যন এনি।